Respected teachers, আজিৰ ভিডিঅ'ত আলোচনা কৰিম শিক্ষা হেতু এপ স্কুল ইন টাইম এণ্ড আউট টাইম এটেন্ডেন্স দিব লাগিব। এয়া কম্পালসাৰি কৰিছে গভৰ্নমেণ্ট অফ আসাম এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। আৰু আপোনালোকে যদি এটেন্ডেন্স কোনোবাই নিদিয়ে তেনেহ'লে তাৰ কি হ'ব, কি শাস্তি হ'ব পাৰে বা পানিশমেণ্ট হ'ব পাৰে, এই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। গভৰ্নমেণ্ট অফ নটিফিকেশ্যন আহিছে, নটিফিকেশ্যনটো আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, এনেকুৱা ধৰণৰ খবৰ পাবলৈ আৰু প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ৰেছপেক্টেড টিচাৰ্ছ, এয়া হৈছে সেই গভৰ্নমেণ্টৰ নটিফিকেশ্যনটো, অৰ্ডাৰটো ইয়াতে দিয়া আছে যে এইটো আপোনালোকৰ মেণ্ডেটৰী হ'ব। শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিয়াটো ইন টাইম এণ্ড আউট টাইম দুয়োটাই দিব লাগিব। আৰু লগতে এটা মেনশ্যন কৰি দিছে, যদি ইন কেছ আপুনি স্কুলত উপস্থিত হ'বলৈ বা স্কুল ছুটি হোৱাৰ আগতে যদি 15 মিনিটছ বিফ'ৰ অৰ আফটাৰ যদি আপুনি ৰিচ কৰে বা আপুনি ৰিচ কৰে 15 মিনিটছ আফটাৰ, আৰু যদি ছুটি হোৱাৰ 15 মিনিটছ বিফ'ৰত আহি যায় তেতিয়াহ'লে মাহত 2 দিনলৈকে আপোনাক ৰেহাই দিব। 2 দিনৰ পিছত হ'লে, 2 দিনৰ ওপৰত হ'লে আপোনাৰ হাফ ডে কেজুৱেল লিভ কাটা যাব। তাৰমানে আল্টিমেটলি যদি মাহত আপোনাৰ 4 বাৰ হয় তেনেহ'লে 1 ডে হাফ ডে কাটা যাব। 4 বাৰ নহয়, হয় 4 বাৰ যদি হয় তেনেহ'লে মাহত 1 ডে হাফ ডে মানে কাটা যাব, 1 ডে কাটা যাব। তাৰমানে আল্টিমেটলি আপোনাৰ এটা কেজুৱেল লিভ গুচি গ'ল। তেনেকুৱা শিক্ষা হেতু এপেই এইটো হিচাপ ৰাখিব। এইটো হিউমেন বিঙৰ হয়তো পচিবল নহ'ব পাৰে, বাট মেচিন যিহেতু শিক্ষা হেতু এপটো, এয়া সকলো ৰেকৰ্ড কিন্তু তন্নকৈ জমা ৰাখে। আপুনি কোনদিনা কিমান টাইমত কিমান ছেকেণ্ডত আপুনি উপস্থিত হৈছে এয়াও কিন্তু শিক্ষা হেতু এপত দেখুৱাই দিয়ে। আৰু বেক ডেটত হওক বা আৰু বেছিকৈ বেক ডেটত হওক বা আপুনি 2 মাহ 3 মাহ আগত কোন দিনত কিমান স্কুল টাইমত গৈছিল সেই বস্তুখিনিও কিন্তু শিক্ষা হেতু এপত ৰেকৰ্ড হৈ থাকে। তো ৰেছপেক্টেড টিচাৰ্ছ, আজিৰ ভিডিঅ' এইটো ইনফৰ্মেশ্যন দিবলৈ আপোনালোকৰ ভিডিঅ'টো প্ৰস্তুত কৰা হ'ল। হয়তো আপোনালোকে এনেকৈ পাইছে, তথাপি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যাতে আপোনালোকক অকণমান হেল্প হয়। তো সেইমতে আপোনালোকে, মই আশা কৰোঁ যে আপোনালোকে টাইমলি স্কুলত এটেণ্ড কৰিব। চ' এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ছ' মাছ।